নমস্কাৰ বন্ধুসকল, মোৰ হাতত আছে DJI Neo 2। ইয়াৰ বহুত কিছুমান ফেচিলিটি আছে। আজি কিছুমান ফেচিলিটি আপোনাক দেখাবলৈ চেষ্টা কৰিম। এইটো হৈ গ'ল ৰিম'ট কণ্ট্ৰলাৰ। ইয়াত বেটেৰী ফুল চাৰ্জ আছে, দেখিবলৈ পাইছে। আৰু যিকেইটা ষ্টিকাৰ, এই ষ্টিকাৰ লাগি থাকে, ইয়াত 5 মিনিট লাগি থাকে। আৰু যিটো চাৰ্জ কৰা পইণ্টটো হ'ল এইটো, দেখিবলৈ পাইছে। এইটো চাৰ্জ কৰা পইণ্টটো। আৰু বেটেৰী 3টা আছে ইয়াত, এই গোটেই 3টা বেটেৰী ইয়াত চাৰ্জ কৰিব লাগে। চাৰ্জৰ পইণ্টটো দেখিছে। আৰু এটা লাইট আছে, চাৰ্জ কৰিলে এই লাইটটো শ্ব' কৰি থাকে। বেটেৰী যদি কিমান চাৰ্জ আছে চেক কৰিবলৈ হ'লে এটা ছুইচ বুটাম আছে। এইটো ছুইচ বুটাম লগাই দিয়াৰ লগে লগে গোটেই লাইট জ্বলিলে। এইখন ড্ৰোনখন, ইয়াত কিছুমান চেঞ্চৰ আছে। এইটো চেঞ্চৰ দেখিবলৈ পাইছে। এইটো তলপিনে আছে। এইটো আৰু এই সৰু সৰু পোৱালিকেইটা আছে। এই পোৱালিকেইটা এক যিহেতু উৰুৱাই থকা অৱস্থাত যদি তলে গৈছে, সি যদি গছ পাই গ'ল, গছত যোৱাৰ লগে লগে 1 মিটাৰ দূৰত ইমান মানত গৈ পিনে সি নিজেই ৰখি যাব। পথালিকৈ হ'লেও সি গৈ ৰখি যাব, বেগত হ'লেও ৰখি যাব, ইপিনে গ'লেও ৰখি যাব, যেনি গ'লেও মুঠতে সি ৰখি যাব। এই চেঞ্চৰকেইটা কাম কৰে ইয়াৰ। ইয়াৰ কেমেৰা এইটো। এতিয়া যিহেতু মই অন কৰা নাই, বেটেৰী লগা নাই, এতিয়া বেটেৰী লগাই অন কৰি দেখুৱাইছোঁ আপোনালোকক। এইটো বেটেৰীটো এনেকুৱাকৈ লাগিব। ইয়াতে অন কৰিবলৈ হ'লে এই বুটামটো আছে, বেটেৰীৰ ওপৰত থকা বুটামটো এবাৰ প্ৰেছ কৰিব লাগিব, তাৰপৰা এবাৰ লং প্ৰেছ কৰিব লাগিব। অন হৈ গ'ল। অন হৈ যোৱাৰ লগে লগে মুহূৰ্ততে কেমেৰা গিম্বল জেগাত আহি যাব। এইটো কেমেৰা জেগাত আহি গ'লি আৰু এইবিলাক ইয়াত দেখুৱাই থাকে কি মুডত চলিব। এতিয়া এইটো ফ্ল' মুড দেখুৱাই আছে। এতিয়া চুইচকেইটা পিটিকিব লাগিব, তেতিয়া ক'ব কি মুডত চলিব। লেফ্ট ফ'ল' ৰকেট। এই ৰকেট মানে চিধা ওপৰত যাব। ঘূৰি ঘূৰি ওপৰত উঠি যাব। চাৰ্কুলি গোটেই ৰাউণ্ডটো 1 চক্কৰ মাৰিব। ড্ৰণি নিজে চোঁকৈ যাব আৰু নিজে ওচৰত আহি যাব। ইলেক্সো শ্বৰ্ট, কিবা ইলেক্সো শ্বৰ্ট, এইটো কিবা নতুনকৈ আহিছে। এইটো আগত নাছিলে। আগত মই এইটো যেতিয়া মই লওঁতে এই বস্তুটো কিবা ইলেক্সো শ্বৰ্ট নে কি বুলি কৈছে, এইটো নাছিলে আগত। এতিয়া নতুনকৈ আহিছে। এইটো কি ইলেক্সো শ্বৰ্ট, এইটো মই চাব লাগিব, আপোনালোকক দেখুৱাম। শ্বৰ্টটো এনেকুৱা। ইয়াৰ বেটেৰী কেপাচিটি হৈ গ'ল, এটা বেটেৰীত 10 মিনিটেই লাষ্ট, ইয়াৰ 10 মিনিট চলিব। 10 মিনিটৰ পাছত বেটেৰী সম্পূৰ্ণ ডাউন হৈ যাব। আৰু এনেকুৱা, ড্ৰোনখন মই পঠিয়াই দিছোঁ ইয়াক। খুব বেছি 2 কিলোমিটাৰ, মই 1.5 কিলোমিটাৰলৈ পঠিয়াইছোঁ, তাতকৈ বেছি পঠিওৱা নাই। মই ইমান দূৰত পঠিয়াবলৈ কামো নাই ইয়াৰ। ধৰি লওক মই এনেই টেষ্ট কৰিবলৈ কাৰণে মই পঠিয়াইছোঁ। 1.5 কিলোমিটাৰ গৈছে। তাৰপাছতে হৈ গ'ল আপোনাৰ যদি গৈ থকা অৱস্থাত বেটেৰী ইয়াৰ ছিগনেলটো অট'মেটিক চব দেখুৱাই থাকে, ডিছপ্লেত চব ওলাই থাকে। কিমান ওপৰত আছে, কিমান দূৰত আছে, তাৰপাছত বেটেৰী লেভেল কিমান আছে, ইয়াৰ নেট পাইছে নাই পোৱা, চব ডিটেইলছ গোটেইখিনি ইয়াত ডিছপ্লেত গোটেইখিনি দেখুৱাই থাকে। ডিছপ্লে মই ইয়াত মোবাইলটো ফিটিং হয়। আৰু ইয়াত RC যিটো আজিকালি RC কণ্ট্ৰল আছে, RC কণ্ট্ৰলৰ ডিছপ্লে আহে বুলি নহয়, ইয়াতো এক্সট্ৰা এইটো কিনিব লাগিব। কিন্তু ইয়াত যিহেতু এইটো নাই, ইয়াত মই এইটো মোবাইলটো ইয়াত ফিটিং কৰি ল'ম মই। তাৰপাছতে যদি গৈ বেটেৰী ডাউন হৈছে আকৌ ৰিটাৰ্ণ আহিবলৈ কাৰণে তাৰ যিমান বেটেৰী লাগে, বেটেৰী চাৰ্জ লাগে, সিমান হিচাপত বেটেৰীটো নিজে ৰাখি ল'বহি। ৰাখি পিনে ৰিটাৰ্ণটো হোম মাৰি দিব। ৰিটাৰ্ণটো হোম মৰাৰ টাইমতে আহি পিনে জেগাত আহি পৰিবহি। আৰু য'ত ত'ত নৰখিবহি। য'ৰ পৰা উৰুৱা হৈছে তাক সেইটো জেগাতে আহি পিনে লেণ্ড কৰিবহি। বেলেগত য'ত ত'ত পৰি নাযায়। আৰু ইয়াৰ মেমৰি ছিষ্টেম নাই, মেমৰি নালাগে। বেলেগ যিবিলাক ড্ৰোন আছে, বাকীবিলাক ড্ৰোন গোটেইখন ড্ৰোনতে মেমৰি লাগে। ইয়াত মেমৰি ছিষ্টেম নালাগে। ইয়াত অকল আপোনাৰ যিমান ৰেকৰ্ড কৰিবহি চব ইয়াতে ডাউনলোড হৈ থাকিব। মোবাইলত চব ডাউনলোড কৰি ল'ব পাৰি। একদম ইজি প্ৰচেছ আছে, ইমান টেনশ্যন নাই।
কিন্তু ইয়াৰ ফেচিলিটি বহুত ভাল আৰু চলাই বহুত ভাল লাগে। সৰু দেখিছে একদম মিনি সৰু। আৰু যিহেতু ইয়াত মোবাইলটো ইয়াত নলগায়ো, ইয়াত ড্ৰোনখন চলাব পাৰি। আপোনাক দেখুৱাই দিছোঁ মই। এইকেইটা হ'ল ষ্টিককেইটা এনেকুৱাকৈ লগাব লাগিব। 2টা ষ্টিক আছে। মোবাইলত ফিটিং কৰা নাই মই, মোবাইল ফিটিং নকৰাকৈ এনেই আপোনালোকক দেখুৱাইছোঁ এবাৰ। এইটো প্ৰথমে ড্ৰোনখন অলপ হাইট কৰি ল'ব লাগিব ওপৰত। হাইট কৰি হ'লে মানে মই বুটামটো অকণ ওপৰত ঠেলিব লাগিব। বহুত প্ৰেছাৰ আছিল যিটো হাৱা মাৰে। এতিয়া মই এতিয়া কেমেৰাটো সেইটো চাইডে হৈ আছে, কেমেৰাটো মোৰ চাইডৰ এইটো চাইডত ঘূৰাম মই। এতিয়া লেফ্ট চাইডৰ জয়ষ্টিকটো এতিয়া মই যদি এনেকৈ ঠেলিও নহয়, ঠেলি দিয়াৰ লগে লগে ই অট'মেটিক ঘূৰি যাব। এইটো ঘূৰি গ'ল। ইয়াক লগতে মই ব্ৰেক দিম। ব্ৰেক দিব হ'লে মই ঠেলিব লাগিব। ব্ৰেক পিনে ব্ৰেক কৰি দিলোঁ। আৰু হাইট কৰিব হ'লে মানে এইটো ষ্টিকটো আগলৈ ঠেলিব লাগিব। এইটো হ'ল লেফ্ট ৰাইট ঘূৰিবই। এইটো ষ্টিকটো এনেকুৱা লেফ্ট ৰাইট ঘূৰিব। এতিয়া মই যেতিয়া আগত পঠিয়াবলৈ হয়, ৰাইট চাইডৰ ষ্টিকটো আগলৈ ঠেলিব লাগিব। আগলৈ ঠেলি দিয়াৰ লগে লগে সি আগলৈ যাবগৈ। ইয়াক মানে কি যদি মই দূৰত পঠিয়াবলৈ হয়, ইয়াক হাত দুখন এনেকুৱা কৰিব লাগিব। এনেকুৱা হাত দুখন এনেকৈ মেলিলে সি অট'মেটিক দূৰত গ'লগৈ। এতিয়া যদি তাক মই আনিবলৈ হয়, হাতখন নহ'লে পাতি দিলে আহি যাবহি। ডাইৰেক্ট আহি গৈছে। দাদা meters. Rocket. 20 মিটাৰ যাব ওপৰত। ঠাণ্ডা কি হাৱা মাৰিছে। সেই 20 মিটাৰ ঘূৰি ঘূৰি ওপৰত গৈ আছে। পূৰা 20 মিটাৰ একদম ওপৰত গ'ল আৰু ঘূৰি 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 নিজে নামি আহিবহি। এই ঘূৰি 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 নামি আহি আছে এতিয়া। কি ধুনীয়া হাৱা মাৰিছে, বঢ়িয়া লাগে হাৱাটো। বহুত হাৱা মাৰে। গছবোৰৰ পোনে পোনে নিছোঁ মই এতিয়া। ইমানৰ পৰা যিও নাযায় আৰু পূৰা সম্পূৰ্ণ সি 1 মিটাৰত গছজোপা আৰু গছজোপাৰ পৰা 1 মিটাৰ ডিষ্টেঞ্চ ইমান ৰখি গৈছে সি। এতিয়া মই ইয়াৰ RC কণ্ট্ৰলাৰ চাওক, এইটো RC কণ্ট্ৰলাৰ এইটো ঠেলি আছোঁ কিন্তু নাযায় সি। কিন্তু বেগত আহিব, সেইটো বেগত আহি গ'ল কিন্তু আগত নাযায় সি আকৌ আহি ৰখি যাবহি। সেইটো মই ঠেলি আছোঁ আগলৈ, যিমান আগলৈ ঠেলিলেও সি নাযায়। এইটো হ'ল এতিয়া এইটো ফ্ৰণ্ট চাইড। এতিয়া বেক চাইডটো মই বেক কৰি নিছোঁ গছজোপালৈকে চাব আপোনালোকে। সেইটো কিন্তু 1 মিটাৰতকৈ দূৰত বেছি দূৰত আছে। সেইকাৰণে আচলতে এটা চেঞ্চৰটো বেক চাইডত আছে যে সেইটো বেগত নাযায়। এইটো বেগ যিমান বেগত দিলে বেগ নাযায়। সেইজোপা গছজোপা সেই বেগত নাযায় আৰু এই ছাইডত যাব। এই ছাইডত আহি গ'ল, এইটো ছাইডত আহি গ'ল। এতিয়া ফ্ৰণ্টত যাব। এতিয়া ফ্ৰণ্টত নিম মই আগলৈ, সেই আগলৈ যাব কিন্তু সেই বেগলৈ নাযায়।
সিমানৰ পৰা নাযায় আৰু যিমান ঠেলি থাকিলেও নাযায়। দেখিছে? ঠিক আছে বন্ধুসকল, আজিৰ ভিডিঅ'টো আপোনালোক DJI Neo-টোৰ দুটামান শ্বৰ্ট আপোনালোক দেখাবলৈ চেষ্টা কৰিলোঁ, আৰু ফেচিলিটি কি কিনো আছে, কেনেকুৱা কি বেটেৰী লাষ্টিং কৰে অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। ভাল লাগিলে লাইক এটা কৰিব। টাটা, বাই বাই।